ধনৰ বিনিময়ত চাকৰি দিয়া বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। ধনৰ বিনিময়ত চাকৰি দিয়া বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। এই সংগ্ৰাম চলিছে। যে আমাৰ যিখিনি বৃহত্তৰ চাংচাৰী স্থানীয় যুৱক যুৱতী আছে, এই গোটেই যুৱক যুৱতী আজি এইমছৰ সন্মুখত এক গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু কাৰ্যসূচী এই প্ৰতিবাদৰ যি বিষয়বস্তু, সেই বিষয়বস্তু হ'ল কি থলুৱা নিযুক্তি। থলুৱা মানে আমাৰ যিখিনি স্থানীয় নিযুক্তি। আৰু ইতিমধ্যে গমেই পাইছে আপোনালোকে যে আমি এইমছক ইতিমধ্যে আমি যিকেইটা বিভাগ আছিল তাৰ মেন পাৱাৰ হওক, ছিকিউৰিটি হওক, হাউচকিপিঙৰ হওক, তাত আমাৰ পৰা আবেদন বিচাৰিছিল আৰু সেই মৰ্মে আমি তেওঁলোকক আবেদন জমা দিছিলোঁ। আৰু আচৰিত কথা এইটোৱেই যে আজি তাৰিখলৈকে এইমছত যিমান চাকৰি হৈছে, মানে 4th গ্ৰেডৰ হাউচকিপিং হওক, মেন পাৱাৰ হওক, ছিকিউৰিটিৰ হওক, MTSৰ হওক, সকলো চাকৰিয়ে ধনৰ বিনিময়ত হৈছে। আমাৰ এটা তথ্য আছে যে ইয়াতে কোনে কোনে ধন লৈছিল আৰু কোনে কোনে ধনৰ বিনিময়ত কাক কাক চাকৰি দিছে। আমাৰ কথাটো হ'ল কি, যিখিনি অসমীয়া যুৱক যুৱতী আছে তেওঁলোকৰ পৰা যদি তেওঁলোকৰ যোগ্যতা আছে, যদি আছে তেতিয়াহ'লে তেওঁলোকৰ পৰা ধন কিহৰ কাৰণে ল'ব লাগে। আৰু আমাৰ ইয়াতে কোনোবা বহিৰাগত বিহাৰ, UP, ৰাজস্থানৰ পৰা আহি আমাৰ ইয়াতে অসমীয়া কেইটামান জাতিদ্ৰোহী গাদ্দাৰৰ লগত লগ লাগি, তেওঁলোকে কি কৰিছে, এটা অসমীয়া যুৱক যুৱতীৰ পৰা তেওঁলোকে ধন লৈছে, লাখে লাখে তেওঁলোকে টকা লৈছে, লাখে লাখে টকা লৈ তেওঁলোকে গোটেই চিষ্টেমটোত বিলাই ফুৰিছে। এতিয়া মই আচৰিত এইটো কথাই যে ইমানখিনি ভিতৰত হৈ থকাৰ পিছতো যিজন ইয়াৰ ডাইৰেক্টৰ অশোক পৌৰাণিক, তেওঁ কেনেকৈ গম নাপায়। তেওঁ যদি গম নাপায় তেতিয়াহ'লে তেওঁৰ এইখন এইমছৰ ওপৰত তেওঁৰ গুৰুত্ব নাই। আমি যদি বাহিৰত থাকি যদি গম পাওঁ এইমছৰ ভিতৰত কোনে পইচা লৈছে, কোনে পইচা লোৱা নাই, কাৰ পইচা লৈ চাকৰি হৈছে, তেতিয়াহ'লে তেওঁ ভিতৰত থাকি এইটো কথা কিয় গম নাপায় যে কোনে আজি তাৰিখলৈকে পইচা লৈ চাকৰি দি আছে। তেওঁক আমি জনাইছিলোঁ যে আপোনাৰ এইমছৰ ভিতৰত ধনৰ বিনিময়ত নিযুক্তি হৈ আছে। তেওঁ কৈছিল যে তেতিয়াহ'লে আমাক তথ্য দিয়ক। আমি তেওঁক তথ্য দিবৰ কাৰণে তেওঁ প্ৰশাসন নহয়, তেওঁ ইয়াতে চাকৰি কৰিছে, তেওঁ এজন এমপ্লয়িয়ে হয়। গতিকে তেওঁক তথ্য দিয়াৰ আমাৰ কোনো এটা যুক্তিসংগত নহয়। আমি যদি তথ্য দিব লগা থাকে, আমি যদি প্ৰমাণ দিব লগা থাকে, তেতিয়াহ'লে আমি পুলিচ প্ৰশাসনক প্ৰমাণ দিম। আৰু তেওঁলোকে নিযুক্তি আৰম্ভ কৰিছে কেতিয়া? তেওঁলোকে নিযুক্তি কৰিছে ৰাতি 7টা বজাত। আপোনালোকে কওক, কোন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত ৰাতি 7টা বজাত কেণ্ডিডেটক মাতি আনি মিটিং কৰা হয়? কোনটো চৰকাৰী অনুষ্ঠানত কৰা হয়? চৰকাৰী অনুষ্ঠানৰ প্ৰতিষ্ঠানত আমি সময় জানো ৰাতিপুৱা 9টাৰ পৰা 5টালৈকে। চৰকাৰী যিবিলাক পৰীক্ষা হয় তাতে যদি 10 মিনিট যদি লেট হয়, ষ্টুডেণ্টক সোমাব নিদিয়ে। কিন্তু ইয়াতে তেওঁলোকে চাকৰিৰ কাৰণে কি কৰিছে, 7টা 8টা বজাত আনি এনে ল'ৰাৰ পৰা পইচা লৈছে। মই যেতিয়া আইচ বিল্ডিঙত কাম বিচাৰি যাওঁ, তেতিয়া অংকিতে মোক 50,000 টকা বিচাৰিছিল কামৰ ছিকিউৰিটিৰ বাবে। পইচা নিদিয়াৰ বিনিময়ত মই মানে এতিয়ালৈকে চাকৰিটো পোৱা নাই। ইয়াতে কম আৰু চিকিউৰিটি ইনচাৰ্জ। যেতিয়া মই আগতে চিকিউৰিটি কৰিছিলোঁ ইয়াতে, যেতিয়া মাল্টি ফিল্ডিং কৰে ইয়াত, তেতিয়াৰ পৰাই মই চিকিউৰিটি কৰি আছিলোঁ। আৰু এইমছত যেতিয়া চিকিউৰিটি কৰিব বিচাৰিছোঁ, এতিয়ালৈকে মোক সিহঁতে মানে কামত লোৱা নাই। ভিতৰৰ মানুহ জড়িত হৈ আছে। ইয়াৰ প্ৰশাসনৰ যি ধৰক আপোনালোকৰ হাউচকিপিং এটা কোম্পানীক দিছে, সেই কোম্পানীৰ মানুহৰ লগত আমাৰ স্থানীয় ওচৰ পাজৰৰ মানুহ জড়িত হৈ আছে। আপোনালোকে দেখিছে এইমছৰ সন্মুখত ৰাইজ আহি প্ৰতিবাদ কৰিবলগীয়া অৱস্থা হৈছে। যিটো সময়ত চাংচাৰীত এইমছ গুৱাহাটী স্থাপন হোৱাত আমি গৌৰৱ অনুভৱ কৰিছিলোঁ, আজি ইয়াত আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। যিটো সময়ত আমি এইমছ হওঁতে ঢোলতাল লৈ ফূৰ্তি কৰিব লগা হৈছিল, সেইটো সময়ত আজিৰ সময়ত আমি আহি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে মাত্ৰ এটা নিযুক্তিৰ কাৰণে। আমাৰ চাংচাৰী অঞ্চল আপোনালোকে জানে এতিয়া চহৰমুখী হৈছে যদিও আমি গাঁৱতে আছোঁ। গাঁৱৰ বহুত দুখীয়া মানুহ আছে। এই দুখীয়া মানুহবিলাকে এটা মাত্ৰ হাউচকিপিঙৰ চাকৰিৰ বাবে আজি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। আৰু তাতকৈ দুখৰ কথা, আমাৰ অজ্ঞাতে, ৰাইজৰ অজ্ঞাতে ইয়াতে গোপনে কিছুমান ব্যক্তিয়ে ধনৰ বিনিময়ত চাকৰি দি থকাটো ইয়াতে সকলোৱে স্পষ্ট হৈ পৰিছে। আৰু সেয়েহে আমি আজি ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। যদি সম্পূৰ্ণ নিকাভাৱে চাকৰি হ'লহেঁতেন আমাৰ ল'ৰা ছোৱালী নহ'লেও আমাৰ প্ৰতিবাদ কৰিবলগীয়া নাছিল। কিন্তু ইয়াত যিহেতু গোপনে গোপনে ধনৰ বিনিময়ত চাকৰি দি আছে, বাহিৰৰ পৰা ল'ৰা গোটাই আনিছে, সেইকাৰণে আমি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। আজি চাওক, চাংচাৰীৰ মানুহখিনিৰ পৰা পইচা বিচাৰাত অলপ অসুবিধা আছে, স্থানীয় ব্যক্তি হয়। গতিকে আমাৰ চাংচাৰীখিনি বঞ্চিত হৈছে। আৰু আমাৰ আশে পাশে বিভিন্ন ঠাইৰ পৰা মানুহ গোটাই আনিছে, যিবিলাক ইতিমধ্যে কৰ্মসংস্থাপন আছে। আপোনালোকে জানে নাৰায়ণ হিদালত কিছুমান মানুহ কাম কৰি আছে, তাৰ পৰা মানুহ গোটাই আনি ইয়াত GNRC এনেকুৱা জাগাৰ পৰা, কাম কৰি থকা জাগাৰ পৰা মানুহ গোটাই আনি ইয়াতে ধন লৈ কেনে চাকৰি দি আছে। যোৱাকালি সন্ধিয়া 7 বজাত ইয়াত মানুহ আনি ইয়াতে ইণ্টাৰভিউ লৈছে। অফিচ টাইমৰ বাহিৰৰ সময়ত আনি মানুহক ইয়াত ইণ্টাৰভিউ লৈছে। এইবিলাক কথা আমি গম পাই আজি ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য।